হে ফ্ৰেণ্ডছ, আহক আজি ধুতি পিন্ধিবলৈ শিকোঁ আৰু ধুতি তিনিটা পেটাৰ্ণত মই আপোনালোকক পিন্ধি দেখুৱাম। আৰু বহুতে মোক মেছেজ কৰিছিলে যে ধুতিৰ লং ভিডিঅ' এটা আপলোড কৰিবলৈ, আৰু সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ কাৰণে এটা লং ভিডিঅ' বনাওঁ য'ত মই তিনিটা পেটাৰ্ণত বেলেগ বেলেগ ধৰণে কেনেকৈ ধুতি পিন্ধিব পাৰি মই আপোনালোকক দেখুৱাই আছোঁ। যিহেতু ধুতি পিন্ধা প্ৰথাটো আমাৰ আজিৰ নহয়, হাজাৰ হাজাৰ বছৰ পুৰণি হয় আৰু আমাৰ হিন্দু ধৰ্মৰ ধুতিখনেই মেইন বুলি ক'ব পাৰি। গতিকে এতিয়া বৰ্তমান যুগত ধুতিটো নোহোৱা হৈ গৈছে, কিন্তু আমি ধুতি পিন্ধিব শিকিব লাগে আমাৰ সংস্কৃতি আমি বচাই চলিবৰ বাবে। তো মই আপোনালোকক দেখুৱাই আছোঁ যে এখন ধুতি আমি বেলেগ বেলেগ পেটাৰ্ণেৰে কেনেকৈ পিন্ধিব পাৰোঁ, আৰু বহুত ধুনীয়া লাগে ধুতি এখন পিন্ধিলে। আপুনি কুৰ্তাৰ লগত ধুতি পিন্ধি আপুনি পূজাত গ'লে বা ক'ৰবাত ফুৰিবলৈ গ'লে বহুত ধুনীয়া লাগে দেখিবলৈ। গতিকে আহকচোন শিকোঁ। তো প্ৰথমে মই ধুতিখন দুভাগ কৰি লৈছোঁ, আৰু দুভাগ কৰি লোৱাৰ পিছত এতিয়া মই মাজত গাঁঠি এটা মাৰিম। গাঁঠিটো অকণমান টানকৈ মাৰিব যাতে ধুতিখন ঢিলা হৈ নাযায়। গতিকে মই দেখিছে গাঁঠিটো মই টানকৈ মাৰিছোঁ, আৰু এতিয়া মই গাঁঠিটো মৰাৰ পিছত এতিয়া মই ধুতিখন দুভাগ কৰি লৈছোঁ। আৰু আপোনালোকে দেখিছে যে এই ধুতিখন দুই ছাইডৰ পৰা সমান হয়। আৰু এতিয়া মই ধুতিখনৰ যিটো পিছফালৰ পাৰ্ট আছিলে তাৰ তলৰ ভাগটোৰ পৰা মই উঠাই আনি ঠিক এনেধৰণে মই গাঁঠিটোত ফিক্স কৰি ল'লোঁ। আপোনালোকে দেখিছে। তো মই এই গাঁঠিটোৰ লগত ধুতিখন ভিতৰ ফালৰ পৰা উলিয়াই আনি গাঁঠিটো ঢাকি যোৱাকৈ মই বস্তুটো সজাই ল'লোঁ, কাৰণ তেতিয়া দেখিবলৈ ধুতিখন ভাল হয়। আৰু মই আপোনালোকক বেক ছাইডটো দেখুৱাই আছোঁ যে বেক ছাইডৰ পৰা কেনেধৰণে এটা শ্বেপ ল'লে। আৰু এতিয়া মই ধুতিখনৰ এটা ভাগ লৈ ইয়াত মই কুচ দিম, আৰু কুচবোৰ আপোনালোকে নিজৰ জোখমতে দিব পাৰে, অলপ ডাঙৰ সৰু আপোনালোকে কৰি ল'ব পাৰে। লৈ মই 3টা বা 4টা প্লেটছ বনাম। প্লেটছ বনাই মই বেক ছাইডলৈ বস্তুটো লৈ যাম। গৈ এয়া মই আপোনালোকক দেখুৱাই আছোঁ। বেক ছাইডে লৈ গৈ মই ধুতিখন সমান ভাগত এৰি দিম। যিহেতু মই আপোনালোকক কৈছোঁ যে মই 3টা পেটাৰ্ণত দেখুৱাম, তো এইটো এটা পেটাৰ্ণ হয়। এইটো বেক ছাইডটো মই তেনেধৰণে এৰি দিম। দি আপোনালোকে দেখি আছে যে বেক ছাইডটো মই এনেধৰণে এৰি দিলোঁ। প্লেটছখিনি তেনেকৈ থাকিবলৈ দিম। তাৰপিছত এতিয়া মই আনটো ভাগ, ধুতিখনৰ আনটো ভাগ মই আকৌ প্লেটছ বনাম। আৰু এই প্লেটছখিনি মই বনাই হ'লে মই আপোনালোকক দেখুৱাই আছোঁ। এই প্লেটছখিনি বনাই হ'ল মোৰ, আৰু ঠিক এনেকৈ প্লেটছখিনি বনাই লৈ এতিয়া মই খুচি দিম। আৰু অলপ দীঘল চুটিটো আপোনালোকে নিজে চাই ল'ব। আৰু ঠিক প্লেটছখিনি এনেকৈ পাতি লৈ আপোনালোকে হাতেৰে এনেকৈ এবাৰ ঘঁহি দিব, তেতিয়া প্লেটছখিনি ধুনীয়া হৈ থাকিব। এয়া দেখিছে মই যেনেধৰণে দিছোঁ এনেধৰণে দিব। এয়া দেখিলে এইটো হ'ল প্ৰথমটো পেটাৰ্ণ ধুতিৰ। তো আহক এতিয়া আপোনালোকক দেখুৱাই আছোঁ ছেকেণ্ডটো। গতিকে ছেকেণ্ড নম্বৰটো বনোৱাৰ আগত মই আপোনালোকক আকৌ এবাৰ কৈছোঁ যে ধুতিখন আমি মাজেৰে সমানে দুভাগ কৰি ল'ম। লৈ ঠিক তেনেধৰণে আকৌ গাঁঠি মাৰিম যেনেকৈ মই ফাৰ্ষ্ট পেটাৰ্ণটোত মাৰিছিলোঁ, আৰু গাঁঠিটো টান কৰি ল'ব। আৰু তাৰপিছত এতিয়া আমি বেক ছাইডৰ পৰ্শ্যনটো আমি লৈ নাহোঁ। বেক ছাইডৰ পৰ্শ্যনটো এবাৰ আমি আগলৈ লৈ নাহোঁ। এবাৰ আমি এভাগৰ পৰ্শ্যনটো আমি বেক ছাইডলৈ লৈ যাম। এয়া দেখিছে। তাৰপিছত মই কোনো প্লেটছ বনোৱা নাই, মই সমানে এনেই খুচি দিছোঁ, কাৰণ মই বেক ছাইডৰ পৰা এটা পাৰ্ট আগলৈ আনিম, আৰু আগলৈ এই পাৰ্টটো মই ঠিক তেনেধৰণে বনাম যেনেকৈ পাজামাবিলাক পিন্ধে, ঠিক তেনেকুৱা ধৰণে মই বনাই ল'ম। এয়া দেখিলে মই খুচি ল'লোঁ। সেইকাৰণে মই পিছফালে কোনো প্লেটছ বনোৱা নাই, যিহেতু আমাৰ প্লেটছৰ কাম নাই। আৰু ঠিক এনেকৈ আগফালে আনি মই অকণমান প্লেটছৰ নিচিনা বনাই পেলাই মই খুচি ল'লোঁ। এইটো মোৰ আনটো পাৰ্ট। আৰু এতিয়া মই নেক্সট পাৰ্টটো আপোনালোকক দেখুৱাই আছোঁ। নেক্সট পাৰ্টটো মই ঠিক তেনেধৰণে ধুতিখনৰ এতিয়া মই নেক্সট পাৰ্টটো মই প্লেটছ বনাম। আৰু প্লেটছ বনাই আছোঁ, আৰু প্লেটছ বনাই মই ধুতিখন ঠিক তেনেধৰণে যেনেকৈ মই প্ৰথমটো পাৰ্টত প্লেটছ বনাই মই আপোনালোকক কুচকেইটা ধুনীয়া কৰি ল'বলৈ শিকাইছিলোঁ, ঠিক তেনেধৰণে এই কুচকেইটা আপোনালোকে সমান কৰি হাতেৰে এবাৰ ঘঁহি দিব, তেতিয়া ষ্ট্ৰীৰ নিচিনা হৈ যাব। ষ্ট্ৰী নকৰিলেও নাই। তাৰপিছত ধুনীয়াকৈ সমান জোখত আপোনালোকে খুচি দিব। দিয়াৰ পিছত এইটো হৈছে মোৰ ছেকেণ্ড পেটাৰ্ণ। আৰু তাৰপিছত যিখিনি কুচৰ তলৰ ভাগ সেইটো মই ওপৰলৈ উঠাই আনি এনেধৰণে কুচ দি পেলাই এতিয়া মই খুচি দিম। এয়া দেখিছে। এয়া মই আপোনালোকক দেখুৱাই আছোঁ যে প্লেটছকেইটা বনাই ল'লোঁ, আৰু এতিয়া মই হাতেৰে ঘঁহি দিছোঁ, আৰু ধুনীয়াকৈ ষ্ট্ৰীৰ নিচিনা হৈ গ'ল। আৰু এতিয়া মই খুচি দিলোঁ, আৰু এইটো হৈছে মোৰ ছেকেণ্ড পেটাৰ্ণ। গতিকে আপোনালোকে এই ধুতিটো ট্ৰাই কৰিব পাৰে। এয়া চাওক
ইমান ধুনীয়াকৈ মই আপোনালোকক পিন্ধি দেখুৱালোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাইছোঁ 3 নম্বৰ পেটাৰ্ণটো তো আহক 3 নম্বৰ পেটাৰ্ণটো পিন্ধিবলৈ শিকোঁ তো প্ৰথমে ধুতিখন ভাগ কৰি ল'লোঁ লৈ ঠিক তেনেধৰণেই দুভাগ সমানে কৰি ল'লোঁ লৈ এতিয়া মই আপোনালোকক দেখুৱাইছোঁ এয়া চাওক মই দুভাগ সমানে কৰি লৈছোঁ লৈ এতিয়া মই মাজত গাঁঠিটো অলপ টানকৈ মাৰিম যাতে ধুতিখন খুলি নাযায় আৰু গাঁঠিটো যাতে ঢিলা হৈ নাযায় গতিকে অকণমান টানকৈ মাৰিব গাঁঠিটো মাৰোঁতে সদায় মন কৰিব যে ধুতিখন কমপ্লিট গাঁঠিটোৰ ওপৰতে নিৰ্ভৰ হৈ থাকে গতিকে এতিয়া মই পিছফালৰ ভাগটো আগলৈ নানো এতিয়া ধুতিখনৰ মাজৰ ভাগত মই ধৰি মাজৰ ভাগটো মই বেক চাইডলৈ লৈ গৈছোঁ এয়া দেখিছে মই বেক চাইডলৈ লৈ গৈছোঁ লৈ গৈ এতিয়া মই বেক চাইডত সেই পাৰ্টটো খুচি দিম এয়া দেখিছে সেই পাৰ্টটো খুচি দিলোঁ দিয়াৰ পিছত এতিয়া মই বেক চাইডৰ পৰা এটা পাৰ্ট আনি মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই এইটো অকণমান বেলেগ ধৰণে কোচ দিছোঁ ওপৰ ফালে জোঙা কৰি লৈ যাব লৈ এনেকৈ যেনেকৈ চাদৰ এখনৰ কোচটো দিয়া হয় ঠিক তেনেধৰণে ধুতিখন মই চাদৰৰ নিচিনাকৈ এই কোচটো দিছোঁ আপোনালোকে দেখিছে দি পেলাই খুচি ল'ব লোৱাৰ পিছত এটা পাৰ্ট আপোনাৰ ট্ৰাইংগল শ্বেপত হৈ থাকিব আৰু এতিয়া আনটো পাৰ্ট মই আপোনালোকক দেখুৱাই আছোঁ আনটো পাৰ্ট মই বেক চাইডলৈ নিনো আনটো পাৰ্ট মই আপোনাৰ তলৰ পৰা আপোনালোকে ট্ৰাইংগল শ্বেপটো বনাই এনেকৈ কোচটো ট্ৰাইংগল শ্বেপত বনাই আনিব তেতিয়া ধুতিখন দেখিবলৈ বৰ ধুনীয়া হয় আৰু এইটো আপোনালোকে এনেকৈ কোচটো কৰি আনি থাকিলে নিজে কোচকেইটা ধুনীয়াকৈ বনি আহিব আৰু এয়া দেখিছে মই এটা এণ্ডিং পইণ্টত গৈ মই কোচকেইটা শেষ কৰিলোঁ আৰু এতিয়া মই ধুতিখন এটা মুঠি মাৰি মই ধুতিখন অকণমানকৈ খুচি ল'লোঁ লোৱাৰ পিছত মই এতিয়া প্লেটছকেইটা হাতেৰে পিহি দিছোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে মাজৰ ভাগটো আপোনালোকে এনেকৈ খোলা ৰাখিব যিহেতু ওপৰত কুৰ্তা পিন্ধিব চ' বস্তুটো দেখা নাপায় অকল প্লেটছখিনি ওলাই থাকিব আৰু যিটো অলপ ৰৈ গৈছিলে সেইখিনি আপোনালোকে বেক চাইডৰ পৰা আনি এনেকৈ খুচি ল'ব পাৰে আৰু যদি নুখুচো বুলি ভাবে তেতিয়াহ'লে এই পেটাৰ্ণটো আপোনালোকে বেলেগ ধৰণেও পিন্ধিব পাৰে মই আপোনালোকক দেখুৱাই আছোঁ এইটো এটা নতুন ষ্টাইল হৈ যাব যদি আপোনালোকে এনেকৈও পিন্ধে তো সেইখিনি পাৰ্ট আপোনালোকে নি এইটো চাইডে অকণমানকৈ খুচি অকণমান আধা ওলোমাই থৈ দিব পাৰে চ' দেখিছে মই আপোনালোকক এইটো ধুতিখন এনেধৰণে পিন্ধিবলৈ শিকালোঁ চ' এইটো 3 নম্বৰ পেটাৰ্ণ আছিলে চ' আপোনালোকেও এনেকৈ বেলেগ পেটাৰ্ণত ধুতি পিন্ধি অকেজনত যাব পাৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই থাকিব চেতন্য ব্লগছ